বন্ধুসকল, আজি এখন গাঁৱত আহিছোঁ। তো গাঁওখন দেখি ভাল লাগিলে, বহুত সুন্দৰ গাঁও। আৰু গাঁওখন দেখা পাই পেলাই মই ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। তো গাঁওখনৰ পৰিৱেশটো আচৰিত ভাল পৰিৱেশ এটা, ঠিক আছে। ইমান সুন্দৰ পৰিৱেশ নহয়, দেখা পাই ভাল লাগিলে, ঠিক আছে। আৰু কিন্তু ইয়াত এটা বস্তু আপোনালোকে আচৰিত পাব, মই দেখাম যে প্ৰত্যেক ঘৰতে চাচি গছ আছে। চাচি গছৰ সংখ্যাটো বহুত বেছি। এয়া চাওক, সম্পূৰ্ণ চাচি গছ, ঠিক আছে। চাচি গছে ভৰি আছে, সম্পূৰ্ণ চাচি গছেৰে ভৰি আছে। তো এটা প্ৰত্যেক ঘৰতে চাচি গছ, ঠিক আছে। আৰু এই গাঁওখন হৈছে মই যাৰ গাড়ী চলাই আছোঁ, যিগৰাকী শিক্ষয়িত্ৰীক মই স্কুললৈ অনা নিয়া কৰি আছোঁ, ঠিক আছে। সেইগৰাকী শিক্ষয়িত্ৰীক মাকৰ ঘৰ হয়, বাইদেউৰ মাকৰ ঘৰ। তো ই আজি মাকৰ ঘৰলৈ আহিছে। তো মাকৰ ঘৰত আহোঁতে মই ইয়াতে ৰৈ আছোঁ। ৰৈ থাকোঁতে দেখা মানে প্ৰত্যেক দিনাখনে আহোঁ আৰু প্ৰত্যেক দিনাখনে ভাবোঁ যে এটা ভিডিঅ' বনাম, মানে গাঁওখন ভাল লাগে। তো সদায় ভাবি থাকোঁ, কিন্তু বনাবৰ কাৰণে সুযোগ বা সুবিধা নাপাওঁ, কাৰণ আহে আৰু গুচি যায়। তো আজি অলপ সময় থাকিব বাইদেউ, তো সেইটো কাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। তো ইয়াত দেখা পাইছে গাঁৱৰ পৰিৱেশ। আৰু গাঁৱৰ পৰিৱেশত ইয়াতে এনেকৈ ধান মানে মৰণা মাৰে, ধান মৰণা মাৰি পেলাই এনেকৈ এখন চোতাল, সেয়া ধানৰ হেৰি ৰাখিছে। তো গাঁৱৰ পৰিৱেশটো কিমান ভাল। তো চাওক, বহু এনেকৈ লোক আছে যিসকলে, মানে সকলোকে নকওঁ আৰু, যিসকল বহুত এনেকুৱা কিছুমান লোক আছে যে গাঁৱৰ পৰিৱেশ বা গাঁৱৰ মানুহক তাচ্ছিল্য কৰে বা গাঁৱৰ মানুহক উপলুঙা কৰে। গাঁৱৰ মানুহে এনেকুৱা কথা কয়। কিন্তু যদি আপোনালোকে ভালকৈ চাবলৈ যায় নহয়, গাঁৱৰ পৰিৱেশটো আচৰিত ভাল পৰিৱেশ, ঠিক আছে। এটা সুন্দৰ পৰিৱেশ, ভাল লাগে। আৰু মই এইখন গাঁৱত, এই বাইদেউৰ এই মাকৰ ঘৰৰ এইখন গাঁৱত যেতিয়া আহোঁ নহয়, সঁচাকৈ মনটো ভাল লাগি যায়। একদম কিবা শান্তিপূৰ্ণ জেগা, বহুত ধুনীয়া জেগা। আৰু সেইকাৰণে মই ভাবিছিলোঁ, সদায় ভাবোঁ যে ভিডিঅ' এটা বনাম, কিন্তু আজি সুযোগ পালোঁ, সুবিধা পালোঁ আৰু ভিডিঅ'টো বনালোঁ। তো মানুহে যিমান কয় যে গাঁৱৰ মানুহক উপলুঙা কৰে, গাঁৱৰ মানুহক হাঁহে, তাচ্ছিল্য কৰে, কিন্তু গাঁৱৰ মানুহৰ সমান সুবিধা, গাঁৱৰ মানুহৰ সমান জীৱন ক'তোৱেই নাই। চহৰত মাত্ৰ এটা বিলাসিতা জীৱন বা বিভিন্ন ধৰণৰ ৰং বিৰঙৰ মানে জীৱন উপভোগ কৰিব পাৰে, কিন্তু গাঁৱত মানে প্ৰদূষণমুক্ত পৰিৱেশ এটা পোৱা যায়। চাওক, গোটেই বাঁহনি দেখা পাইছে, সম্পূৰ্ণ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি থকা, গছ গছনিয়ে ভৰি আছে। কিন্তু এটা কথা, প্ৰত্যেক ঘৰতে চাব চাচি গছ। এইখন ঘৰ, এখন ঘৰ চাচি গছেই আছে, ঠিক আছে। তো প্ৰত্যেক ঘৰতে দেখা পাব চাচি গছ, চাচি গছে সম্পূৰ্ণ ভৰি আছে। তো আজি অকণমান সময় পাইছোঁ, আৰু সময় পাইছোঁ কাৰণে অকণমান ভিডিঅ' এটা বনাবৰ কাৰণে চেষ্টা কৰিলোঁ। তো গাঁৱৰ পৰিৱেশটো দেখাব খুজিছোঁ। গাঁওখনৰ নামটো কি নাজানো, কিন্তু দেৰগাঁৱৰ পৰা আমি সোমাই আহি পেলাই গণক পুখুৰী দি এনেকৈ সোমাই আহোঁ। কিবা এইখিনি চাৰিঙীয়া নে কিবা কি গাঁও, মই সুধিম, কোনোবা যদি মানুহ লগ পাওঁ তেতিয়া সুধিবলৈ পাম। এখন ঘৰ দেখা পাইছে, ঠিক আছে। চাওক, চাচি গছেই, সম্পূৰ্ণ চাচি গছে ভৰি আছে, ঠিক আছে। চব চাচি গছ, চাচি গছেৰে সম্পূৰ্ণ চাচি গছ ভৰি আছে। তো দাদা এজন আহিছে, দাদাজনক সুধিম গাঁওখনৰ নামটো কি, ঠিক আছে। তো সেই দাদাজনে গম পাব নামটো কি। তো ভাল লাগিলে পৰিৱেশটো, সেইকাৰণে ভিডিঅ' এটা কৰোঁ বুলি ভাবিলোঁ ন। দাদা, গাঁওখনৰ নামটো কি? হালোৱা গাঁও। অঁ, মই এই বাইদেউৰ ঘৰত আহিছোঁ, মই বোলো ভিডিঅ' এটা কৰোঁ, ভাল লাগিছে। তো এই গাঁওখনৰ নাম হৈছে হালোৱা গাঁও, ঠিক আছে। গণক পুখুৰীৰ পৰা সোমাই আহি হালোৱা গাঁও বুলি কয়। তো এয়া দেখা পাইছে গোটেই চাচি গছ, সম্পূৰ্ণ চাচি গছ দেখিছে। গাঁৱৰ ৰাস্তাবিলাক দেখিছে, কিমান ধুনীয়া সুন্দৰ ৰাস্তা, কেঁচা ৰাস্তা। এই কেঁচা ৰাস্তাতে মানে মানুহৰ জীৱন, ঠিক আছে। তো এনেকুৱা এটা প্ৰাকৃতিক সৌন্দৰ্য আছে য'ত মানে ইয়াত শুদ্ধ অক্সিজেন পোৱা যায়, পিয়'ৰ অক্সিজেন, ঠিক আছে। ইয়াত কোনো ভেজাল নাই।
আৰু কোনো বস্তুতে ভেজাল নাই। তো আমি প্ৰায় কি হয় ভেজাল খাদ্য খাওঁ। চহৰত থকাসকলে সদায় ভেজাল খাদ্য, শাক পাচলিৰ পৰা আদি কৰি চব ভেজাল। কিন্তু ইয়াত এনেকুৱা গাঁৱত সদায় ইয়াত দেখিছে পুখুৰী এই পুখুৰী আছে, ডাঙৰ এটা পুখুৰী দেই, ডাঙৰ পুখুৰী আৰু পথাৰ। ঠিক আছে, আৰু পথাৰ সেইফালে বহুত দূৰ আছে। সম্পূৰ্ণ সেইফালে গোটেইখিনিতে মানে এনেকৈ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি থকা, মানে গছ গছনিৰে ভৰি থকা একদম সুন্দৰ এটা পৰিৱেশ দেখা পাইছে। সুন্দৰ এটা পৰিৱেশ, আৰু এই সুন্দৰ পৰিৱেশতে মানুহে এটা সুন্দৰ জীৱন পায়। ঠিক আছে, তো চহৰত মাত্ৰ এটা মানে জীৱন উপভোগহে কৰে। তাত কিন্তু এই যোনটো ইয়াৰ শুদ্ধ বতাহ, শুদ্ধ অক্সিজেন, প্ৰদূষণমুক্ত পৰিৱেশ, সেই প্ৰদূষণমুক্ত পৰিৱেশটো নাপায়। ঠিক আছে, কিন্তু এই গাঁৱৰ মানুহে সদায় প্ৰদূষণমুক্ত পৰিৱেশত জীৱন কটায়। সেইকাৰণে গাঁৱৰ মানুহৰ প্ৰায় সংখ্যক বহু কম পৰিমাণত বেমাৰ আজাৰ হয়। ঠিক আছে, বেমাৰ আজাৰ খুব কম, আৰু এজটো ভাল পায়, বয়সটো ভাল হয়। ঠিক আছে, বহুত সময় জীয়াই থাকিব পাৰে। ঠিক আছে, কিন্তু চহৰত নামতহে চহৰ। ঠিক আছে, গাঁৱৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। গতিকে যিসকলে গাঁৱক তাচ্ছিল্য কৰে তেওঁলোকে এইবিলাক ভিডিঅ' চাব লাগে আচলতে, যে গাঁৱৰ পৰিৱেশটো কিমান সুন্দৰ, কিমান প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত থাকে। ঠিক আছে, তো বন্ধুসকল অকণমান দেখুৱাব চেষ্টা কৰিলোঁ। দেখা পাইছে গাঁৱৰ পৰিৱেশটো। তো আজি আহিলোঁ, মানে আজি এটা সুন্দৰ সুযোগ পালোঁ আৰু এটা সুবিধা পালোঁ যে ভিডিঅ' এটা বনাম। মই সদায় ভাবি আছিলোঁ ভিডিঅ' এটা বনাম। তো আজি সুন্দৰ এটা সুযোগ পালোঁ। সুযোগ পাই পেলাই ধুনীয়াকৈ ভিডিঅ' বনাব পাৰিছোঁ, ভাল লাগিছে। ঠিক আছে, তো জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো, আৰু গাঁওখন কেনেকুৱা লাগিলে। আছে গণপুখুৰীৰ পৰা সোমাই আহিব লাগে, এইটো ৰাস্তা দি সোমাই আহি এখন গাঁও পোৱা যায়। তো গাঁওখন কেনেকুৱা লাগিলে, গাঁৱৰ পৰিৱেশটো কেনেকুৱা লাগিলে আপোনালোকে জনাব। ঠিক আছে, তো আজি মানে এটা বিষয়বস্তুক লৈ পেলাই এটা ভিডিঅ' বনোৱাৰ কথা চিন্তা কৰি আছোঁ। এটা বিষয় পাই আছোঁ, আৰু বিষয়টোৰ ওপৰত মই ভিডিঅ'টো বনাম। যদিহে সময় পাওঁ, যদিহে সময়মতে ঘৰত গৈ পাওঁগৈ, তেতিয়া সেইটো এটা ভিডিঅ' বনাম। আৰু আপোনালোকে PKB ডিফাৰেণ্ট পেজটোত আপোনালোকে ফ'ল' কৰিব, মোক অকণমান হেল্প কৰিব। ঠিক আছে, তো যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ ভিডিঅ' বনাবৰ কাৰণে। ঠিক আছে, তো এতিয়া আহিছোঁ যে অলপ বাহিৰৰ পৰিৱেশ এটা দেখুৱাব চেষ্টা কৰিছোঁ, গাঁৱৰ পৰিৱেশ। ঠিক আছে, বাকী ধুনীয়াকৈ পাৰ চৰি আছে, চাওক এগালমান পাৰ চৰি আছে। এখন বাহনী, বহুত ডাঙৰ বাহনী কিন্তু দেই। আমাৰ ঘৰৰ মানে আগফালে আমাৰ তাতো ঘৰতো এনেকুৱা বাহনী, কিন্তু আমাৰ ঘৰৰ পৰিৱেশতকৈ ইয়াৰ পৰিৱেশটো ভাল লাগে। তো বন্ধুসকল, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু সুন্দৰ গাঁও এখন আপোনালোকক দেখুৱাব পাৰিলোঁ, তাৰ বাবে ধন্যবাদ। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব।